নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আপকামিং যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট তাৰ বাবে ম্যাথছত যি 15 মাৰ্কস ইনক্লুড কৰা হল আৰু সেই ম্যাথছত আপোনাৰ কেনেকুৱা ধৰণৰ টপিক থাকিব পাৰে সেই টপিকখিনি আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ভিডিঅ'টো আপোনালোকে ভালদৰে হেকলৈ চাব আৰু এটা মই আমাৰ ফেসবুক পেজ জিবিএন আসামত এটা পোষ্ট দিছিলো আপোনালোকে নিশ্চয় কমেন্ট কৰিছিলে বহুতে আৰু আপোনালোকৰ কমেন্টৰ ফালৰ পৰাই মই এই ভিডিঅ'টো কৰাৰ কাৰণে প্ৰস্তুত হৈছো কাৰণ মই সেই ভিডিঅ'টো ধৰিছিলো যে ম্যাথছৰ ইম্পৰ্টেন্ট টপিকৰ ভিডিঅ' লাগে নেকি বহুতে লাগে বুলি পেলাই যেহেতু কৈছিলে আপোনালোকৰ বাবে এই ভিডিঅ'টো মই লৈ আহিছো ভালদৰে চাওক আৰু আপোনালোকে যদি বিচাৰে তেনেহলে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰে এই ভিডিঅ'টোৰ ডেসক্ৰিপচন বক্সত আমাৰ টেলিগ্ৰাম চেনেলটোৰ মই লিংকটো দি দিছো তাত মই যেতিয়াই সময় পাওঁ আপোনালোকৰ লগত কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰো ম্যাথছৰে হওক ইংলিছৰে হওক পেডাগজিৰে হওক বা আসামিজ পিপল বা জিকে কাৰেন্ট এফেয়াৰ্ছৰে হওক কোৱেশ্চন আনসাৰ বিলাক ডিসকাস কৰো বা বিভিন্ন মেটেৰিয়েল মই যদি পাওঁ কিবা আপোনালোকৰ লগত আলোচনা কৰো যদি বিচাৰে জয়েন হ'ব পাৰে আৰু আজি আমাৰ অসমৰ মাননীয় শিক্ষা মন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰেও এই ম্যাথছৰ 15 মাৰ্কছৰ ৰিলেটেড এটা মন্তব্য কৰিছিলে আৰু সেই মন্তব্যত তেখেতে কি কৈছিলে মই আমাৰ ফেসবুক পেজত দিছো একচুয়ালি যেটো মই পোষ্ট দিছো সেই পোষ্টটো কাকো মই ডিমোটিভেট কৰা কাৰণে দিয়া নাই আৰু মোৰ ইন্টেনশন কেতিয়াও ডিমোটিভেট কৰা নহয় সকলোৰে বাবে মই এটা পজিটিভ ৰিজাল্টে বিচাৰো আৰু সকলোৰে ভাল হওক হেতুৱে কামনা কৰো এই যেটো মই পোষ্ট দিছো একচুয়ালি আৰু সেই পোষ্টটো দিয়াৰ এটাই কাৰণ বহুতে যেহেতু মোক খুধি আছে যে ম্যাথছৰ 15 মাৰ্কস টু 10 ষ্টেণ্ডাৰ্ডৰ আহিব নে দশম শ্ৰেণীৰ বুকৰ পৰা আহিব আৰু অলৰেডি যেহেতু নোটিছত কৈছিলে তাৰ লগতে আজি যেহেতু এডুকেশ্যন মিনিষ্টাৰ ছাৰেও সেই সম্পৰ্কত মন্তব্য আগবঢ়াইছে সেই কাৰণে মই সেই পোষ্টটো দিছো আসলতে কাকো ডিমোটিভেট কৰাৰ কাৰণে পোষ্টটো নহয় এটো কোনেও ভুল নুবুজিব তেখেতে কৈছিলে যে কোনো শিক্ষকে 15 নম্বৰ অংকৰ প্ৰশ্ন যদি ভয় খায় তেন্তে তেখেতে ছাত্ৰ ছাত্ৰীক কেনেকৈ শিক্ষা দিব এই কথাটোত আমি বৰ বিশেষ লাগি নাথাকো কাৰণ এতিয়া ম্যাথছত 15 নম্বৰ দিছে উপায় নাই এতিয়া আমি ভালকে প্ৰিপাৰেচন কৰিব লাগিব এটোৱে মই বিচাৰো সকলোৰে যাতে ম্যাথছটো ভাল হওক আৰু যেহেতু সময় বঢ়াই দিয়া হল আৰু ম্যাথছৰ টপিকখিনি প্ৰিপাৰেচন কৰাৰ কাৰণে আপোনালোকে এটা ভাল সময় পাইছে মই ভাবো গতিকে এই কথাটোত বৰ বিশেষ আমি লাগি নাথাকো সেকেন্ড কথাখিনি লৈ আহিছো তেখেতে কি কৈছিলে তেখেতে কৈছে যে টেট পৰীক্ষাৰ্থীয়ে ভয় খাব নালাগে দশম মান পৰ্যায়ৰ গণিত 15 নম্বৰ প্ৰশ্নহে থাকিব মানে তেখেতে 10 ষ্টেণ্ডাৰ্ডৰ কথা কৈছে মানে আমি 10th দশম শ্ৰেণীৰ যিখন বুক এনসিআৰটিৰ বা আমাৰ যিখন সেৱাৰ বুক সেই বুকখনো আমি ইগনোৰ কৰিব নোৱাৰো আৰু 10 ষ্টেণ্ডাৰ্ড আমাৰ সচৰাচৰ যিখিনি টপিক থাকে আমাৰ কম্পিটিটিভ এক্সামত আমি সেইখিনিও আমি ইগনোৰ কৰিব নোৱাৰো গোটেইখিনি টপিক মিলাই এই ভিডিঅ'টোত মই লৈ আহিছো আপোনালোকে ভিডিঅ'টো চাওক তেতিয়া সকলোখিনি গম পাব এক্স্যাক্টলি কেনেকুৱা ধৰণৰ টপিক আপোনালোকে এই টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ বাবে চাব লাগিব গতিকে আই হোপ আপোনালোকৰ বাবে ভিডিঅ'টো হেল্পফুল হ'ব ভিডিঅ'টো শেয়াৰ কৰিব যিমান পাৰে আৰু ফেসবুকত যদি চাই আছে আমাৰ ফেসবুক পেজখন আপোনালোকে ফলো কৰিব আৰু আমাৰ ইউটিউব চেনেল জিবিএন আসামত যদি চাই আছে আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে আহক এতিয়া ভিডিঅ'টোৰ মেইন বিষয়বস্তুলৈ যাওঁ গতিকে আপোনালোকে গমে পাইছে যে টেট কাম ৰিক্ৰুটমেন্টৰ বাবে ম্যাথছত 15 মাৰ্কস এটা দিয়া হৈছে আৰু এই 15 মাৰ্কসৰ কাৰণে কেনেকুৱা ধৰণৰ টপিক চাব লাগিব চাওক ইয়াতে যিসকলে ম্যাথছ গ্ৰেজুৱেট হয় বা যিসকল সায়েন্স ব্যাকগ্ৰাউণ্ডৰ হয় তেওঁলোকে ইয়াতে মই 26 টা টপিক দিছো ইয়াতে ম্যাথছৰ ক্ষেত্ৰত 26 টা টপিক তেওঁলোকে 26 টাই জানিব বা 26 টাই তেওঁলোকে কৰিব বা ইয়াৰ ভিতৰত যিসমূহ সাব টপিক আছে সেই সাব টপিকবোৰ তেওঁলোকে কৰিব কিন্তু যিসকল অলপ ম্যাথছত দুৰ্বল তেওঁলোকে ধৰক 15 নহলেও ধৰক 10 মান তেওঁলোকে টাৰ্গেট কৰিছে তেওঁলোকৰ বাবে এই 26 টাৰ ভিতৰত এনেকুৱা কেইটামান টপিক থাকিব যিখিনি টপিক তেওঁলোকে মানে কেতিয়াও ইগনোৰ কৰিব নোৱাৰিব কাৰণ আমাক কৈ দিয়া হৈছে মাৰ্কিং ব্ৰেকআপতে কৈ দিয়া হৈছে যেতিয়া দিছিলে যে 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ আহিব এতিয়া যদি 10 ষ্টেণ্ডাৰ্ডৰ ম্যাথছ আহে তো আমি ম্যাথছৰ যিখন 10 ক্লাছৰ বুক আছে তাৰটো চাবই লাগিব তাৰ লগতে আৰু কিছুমান আমি টপিক চাব লাগিব সেইখিনি আমি আজি অলপমান ডিসকাস কৰিম ইয়াতে মই প্ৰথমতে যিকেইটা টপিক লিখিছো সেই টপিক কেইটা মই আপোনালোকক এবাৰ কৈ দিব বিচাৰিছো প্ৰথমতে নাম্বাৰ সিস্টেম লিখিছো তাৰ পিছত পাৰ্সেন্টেজ ডিসকাউন্ট এই দুটা একেলগে থাকিব ৰেশিও প্ৰপৰচন স্কয়াৰ ৰুট সিআইএসআই প্ৰফিট এণ্ড লছ পাৰ্টনাৰশ্বিপ মিক্সাৰ এলিগেশন টাইম এণ্ড ডিসটেন্স টাইম এণ্ড ওয়াৰ্ক এলসিএম এইচসিএফ বেসিক এলজেব্ৰা জিওমেট্ৰি মেনচুৰেশন ইয়াতে 2D 3D আহি যাব 2D plus 3D আহি যাব ইয়াতে মেনচুৰেশন বুলি কোৱাৰ লগে লগে ট্ৰিকোনোমেট্ৰি ইয়াতে আপোনাৰ হাইট এণ্ড ডিসটেন্স টপিকটো আহি যাব এডিআৰটো আহিছিলে বা দেখা যায় আমাৰ আসাম গভৰ্ণমেন্টৰ এক্সাম বিলাকত গতিকে হাইট এণ্ড ডিসটেন্সটো এই ট্ৰিকোনোমেট্ৰিৰ কনসেপ্টখিনি ক্লিয়াৰ কৰাৰ পিছত হাইট এণ্ড ডিসটেন্সটো পঢ়িব লাগিব ডেসিমেল এণ্ড ফ্ৰেকশন ষ্টেটিষ্টিক্স তাৰ পিছত চাৰ্টছ এণ্ড ইনডাইসেছ এৰিথমেটিক প্ৰগ্ৰেছন কোৱাড্ৰেটিক ইকুৱেশ্যন পলিনোমিয়েল লিনিয়াৰ ইকুৱেশ্যন এভাৰেজ সেট থিওৰি
কোঅৰ্ডিনেট জিঅ'মেট্ৰি এণ্ড প্ৰবেবিলিটি এই 26টা টপিকৰ ভিতৰত যিখিনি মই ব্লু ইংকত লিখিছোঁ এই ব্লু ইংকত লিখা টপিকখিনি আপোনালোকে কেতিয়াও বাদ দিব নোৱাৰে আৰু যিহেতু সময় বঢ়াই দিয়া হ'ল এতিয়া আৰু আপোনালোকে এই টপিকখিনি প্ৰেক্টিছ কৰাৰ কাৰণে বহুত ভাল এটা সময় পাইছে কাৰণ জিএছ বা জিকে পেডাগজি আপোনালোকে অলৰেডি পঢ়িয়ে আছে বা বহুতৰ নিশ্চয় পঢ়া হৈয়ে গ'ল তো সেইখিনি আপোনালোকে ৰিভাইজ দিলে হৈ যাব কিন্তু সাইড বাই সাইড যদি আপোনালোকে এই ম্যাথছৰ টপিকখিনিও প্ৰেক্টিছ কৰি থাকে এদিনত যদি দুটা তিনিটা কৰি যদি টপিক আপোনালোকে শেষ কৰিব পাৰে নেক্সট ডে আপোনালোকে সেই টপিক কেইটাৰ ৰিলেটেড কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে ইউটিউবৰ পৰাই হওক বা ৱেবছাইটৰ পৰাই হওক গুগলৰ পৰাই হওক আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে হওক বা মক টেষ্ট যি এনেকেই নহওক কিয় আপোনালোকে কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব পাৰে তো এতিয়া মই ব্লু যিখিনি ইংকত লিখিছোঁ সেইখিনি এবাৰ কৈ দিছোঁ সেইখিনি মানে আপোনালোকে বাদ দিবই নোৱাৰে নাম্বাৰ ছিষ্টেম ইয়াত এইটো এটা অলপ ভাষ্ট টপিকেই হয় ইয়াতে আপোনাৰ নাম্বাৰ ছিষ্টেমখিনিতো থাকিবই তাৰ লগতে ৰিমাইণ্ডাৰ ডিভিজিবিলিটি যিসকলে অলৰেডি পঢ়িছে তেওঁলোকে গমেই পাব বা আপোনালোকে যদি ইউটিউবতো যদি চাই আপোনালোকে সেইখিনি নাম্বাৰ ছিষ্টেমৰ গোটেইখিনি ভালকৈ পাই যাব পাৰ্চেণ্টেজ এণ্ড ডিছকাউণ্ট এই টপিকটো ইম্পৰ্টেণ্ট হয় এই টপিকটোৰ লগতে আপোনালোকে প্ৰফিট এণ্ড লছ CISI এইখিনিও ক্লিয়াৰ হৈ যাব মানে এই তিনিটা টপিক প্ৰায় একে বুলিয়েই ক'ব পাৰে বা এটাৰ লগত আনটো ৰিলেটেড বুলিয়েই ক'ব পাৰে গতিকে পাৰ্চেণ্টেজ যদি ভালকৈ পঢ়ে তাৰপিছত ডিছকাউণ্টৰ কথাখিনি যদি আপোনালোকে জানে ডেফিনেটলি আপোনালোকে CISIৰো আপোনালোকে কনচেপ্টখিনি সাইড বাই সাইড জানি থাকিব বা প্ৰফিট এণ্ড লছখিনিও আপোনালোকৰ ক্লিয়াৰ হৈ থাকিব তাৰপিছত টাইম এণ্ড ৱৰ্ক টাইম এণ্ড ডিষ্টেঞ্চ এক্সামবিলাকত অহা দেখা যায় LCM HCF ইয়াতে HCF দেই এইটো অকণমান ভুল হৈ গ'ল লিখাতে HCF এইটো ইম্পৰ্টেণ্ট হয় আৰু এই LCM HCFৰ ক্লাছ 10ত যিখন জেনেৰেল মেথছ আছে তাৰ প্ৰথম যিটো চেপ্টাৰ সেই চেপ্টাৰটোৰ এটা কনচেপ্ট আছে আপোনাৰ যে LCM ইনটু HCF ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সেইটো কনচেপ্ট আপোনালোকে চাই ল'ব তাৰ লগতে ইউটিউবত আপোনালোকে ক্লাছেছ চাব পাৰে বা যিসকলে যদি অলৰেডি পঢ়ি আছে তেওঁলোকে কুৱেশ্যন এনচাৰ প্ৰেক্টিছ কৰিব পাৰে এলজাব্ৰাখিনি আপোনালোকে চাব জিঅ'মেট্ৰিখিনি আপোনালোকে ট্ৰায়েংগল হওক বা চাৰ্কল হওক সেইখিনি আপোনালোকে যদি বিচাৰে মই ক্লাছ 10ৰ জিঅ'মেট্ৰিখিনি নপঢ়োঁ তেতিয়াও কোনো কথা নাই আপোনালোকে কিন্তু তেতিয়া আপোনালোকে সৰু ক্লাছৰ যিখিনি আছে 7-8 মানৰ যিখিনি জিঅ'মেট্ৰি হয় ট্ৰায়েংগল হওক বা আপোনাৰ চাৰ্কল হওক সেইখিনি কিন্তু আপোনালোকে চাব লাগিব মানে জিঅ'মেট্ৰিৰ মেইনলি সেই সৰু ক্লাছৰ মানে বেছিক কথাখিনিয়ে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ বাবে মানে যদি কম্পিটিটিভ এক্সামৰ পাৰ্সপেক্টিভত চোৱা যায় মেনচুৰেশ্যনটো আপোনালোকে ভালকৈ ডেফিনেটলি পঢ়িবই লাগিব কাৰণ তাৰ পৰা কুৱেশ্যন অহা দেখাই যায় ট্ৰিগন'মেট্ৰি বহুতে টান পায় কিন্তু ট্ৰিগন'মেট্ৰি বহুত বেছি টান নহয় আপোনাৰ বহুত কেইটামান কথা আছে সেই কথাখিনি আপোনালোকে জানিলে ট্ৰিগন'মেট্ৰি বহুত বেছি ইজি হৈ যায় আৰু এট দ্য সেম টাইম হাইট এণ্ড ডিষ্টেঞ্চতো সেই দুটামান কথা আছে আপোনাৰ সেই দুটা কথা এংগেলখিনি আপোনালোকে জানিলে আপোনালোকৰ দুটামান কথা জানিলে হাইট এণ্ড ডিষ্টেঞ্চো ক্লিয়াৰ হৈ যায় যিখিনি আপোনাৰ ক্লাছ 10ৰ কিতাপত আপোনালোকে পাই যাব 8 নম্বৰ চেপ্টাৰত আছিলে মেবি আৰু হাইট এণ্ড ডিষ্টেঞ্চটো চাগে 9 নম্বৰ চেপ্টাৰত আছিলে ট্ৰিগন'মেট্ৰিৰ প্ৰয়োগ বুলি যিটো চেপ্টাৰ আছে তাত নিশ্চয় থাকিব গতিকে আপোনালোকে যদি ক্লাছ 10ৰ বুকখন চাই মানে সেৱাৰ ৱেবছাইটতে আপোনালোকে পাই যাব আপোনালোকে ক্লাছ 10ৰ বুকৰ PDF বুলি যদি গুগলত সাৰ্চ কৰে তেতিয়াও আপোনালোকে ক্লাছ 10ৰ বুকখন চাই ল'ব তাৰ পৰা আপোনালোকে এক্সাম্পল যিখিনি আছে এক্সাৰসাইজ যিখিনি আছে সেইখিনি যদি ভালকৈ প্ৰিপাৰেশ্যন কৰে বা আপোনালোকে যদি কনচেপ্টখিনি বুজি লয় তেতিয়াও বহুত বেছি ইম্পৰ্টেণ্ট বা ভাল হ'ব আপোনালোকৰ এতিয়া আপোনালোকে যদি কনচেপ্টত অলপ ক্লিয়াৰ নাই আপোনালোকৰ তেতিয়া আপোনালোকে ইউটিউবত কনচেপ্টটো ক্লিয়াৰ কৰিব পাৰে প্ৰথমতে মানে পঢ়াৰ ক্ষেত্ৰত কৈছোঁ মই আপোনালোকক যদি কনচেপ্টটো একদমেই ক্লিয়াৰ নাই ইয়াৰে যিকোনো এটা টপিকৰ যদি কনচেপ্টটো ক্লিয়াৰ নাই মই সাপোজ ট্ৰিগন'মেট্ৰি বুলি কৈছোঁ ট্ৰিগন'মেট্ৰিৰ আপোনালোকে প্ৰথমতে কনচেপ্টটো চাই লৈ আপোনালোকে কনচেপ্টটো ক্লিয়াৰ কৰাৰ পাছত ক্লাছ 10ৰ যিখন বুক আছে 8 নম্বৰ চেপ্টাৰটোৰ আপোনালোকে এক্সাৰসাইজ আৰু এক্সাম্পলখিনি কৰিব আপোনালোকৰ ট্ৰিগন'মেট্ৰি মই ভাবোঁ ক্লিয়াৰ হৈ যাব আৰু ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ বুলি যিহেতু কৈছে তাতকৈ আৰু বহুত বেছি হাই নাহে আৰু কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন হ'ব টেলিগ্ৰাম চেনেলটোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ সেই ডেছক্ৰিপশ্যন বক্সত থকা লিংকটোত গৈ আপোনালোকে আমাক টেলিগ্ৰামত জইন হৈ আপোনালোকৰ এনি ডাউটছ মোক সুধিব পাৰিব তাৰ পাছত ষ্টেটিষ্টিক্সৰ কথা অলৰেডি ক'লোৱেই মই আপোনালোকক মিন মিডিয়ান মোড ওলাব লাগে সেইখিনি আপোনালোকে জানেই সেইখিনি টু সাম এক্সটেণ্ট ইজিয়ে হয় বহুতৰে বাবে গতিকে সেইখিনি আপোনালোকে বাদ নিদিব ইয়াৰ পৰাও এটা দুটা কুৱেশ্যন থাকিব পাৰে তাৰপিছত এৰিথমেটিক প্ৰগ্ৰেশ্যন সেইটো আপোনাৰ ইজিয়ে হয় AP বুলি কয় সমান্তৰ প্ৰগতি বুলি অসমীয়াত কোৱা হয় গতিকে সেইটো আপোনালোকে ক্লাছ 10ৰ বুকত পাই যাব গতিকে ক্লাছ 10ৰ বুকৰ পৰা আপোনালোকে কুৱেশ্যন এনচাৰখিনি প্ৰেক্টিছ কৰিব পাৰে যদি অকণমান কিবা আপোনালোকৰ কনচেপ্টত ডাউট আছে ইউটিউবত চাই ল'ব কনচেপ্টখিনি আৰু কনচেপ্টটো ইউটিউবত ক্লিয়াৰ কৰাৰ পাছত আপোনালোকে
ক্লাছ 10ৰ বুকৰ পৰা কুৱেশ্যন আনচাৰখিনি প্ৰেক্টিছ কৰিব কোৱাড্ৰেটিক ইকুৱেশ্যনো ক্লাছ 10ৰ বুকতে আছে সেইটো ইম্পৰ্টেণ্ট হয় চাব লাগিব পলিনমিয়েল চাব পাৰে লিনিয়াৰ ইকুৱেশ্যন চাব পাৰে বা কোঅৰ্ডিনেট জ্যামিট্ৰি আৰু প্ৰবেবিলিটিৰো কুৱেশ্যন এটামান থাকিব লাগে সেইটো বহুত বেছি টান নহয় আপোনালোকে ইউটিউবতে কনচেপ্টটো চাই লোৱাৰ পিছত পাই যাব গতিকে সেট থিওৰিটো আপোনালোকে চাবও পাৰে নাচাবও পাৰে এটো অকমান এডভান্স মেথছৰ টপিক হৈ যায় কাৰণ জেনাৰেল মেথছত এই টপিকটো জেনাৰেল মেথছৰ বুকত মানে ক্লাছ 10ৰ বুকত এই টপিকটো নাই গতিকে এই টপিকখিনি আপোনালোকে যিখিনি ব্লুত লিখিলো মই সেই ব্লু লিখা টপিকখিনি আপোনালোকে মিস কৰিব নোৱাৰে আপোনালোকে এদিনত দুটামান টপিক ক্লিয়াৰ কৰি পেলাই নেক্সট ডে আপোনালোকে আৰামত কুৱেশ্যন আনসাৰ প্ৰেক্টিছ কৰিব পাৰে গতিকে এইখিনিয়ে কথা আৰু আকৌ এবাৰ কৈছো কিবা সুধিবলগীয়া থাকিলে কমেন্ট বক্সত সুধিব বা আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হৈ সুধিব তাত মই সময় পালে আপোনালোকৰ বাবে কুৱেশ্যন আনসাৰ বিলাক লৈ আহোঁ আৰু যিসকলৰ ডাউট থাকে মোক কয় মই যদি পাৰো আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু মেথছৰ কাৰণে বহু বেছি কমেন্ট আহি আছিল মইও এটা ফেসবুকত পোষ্ট দিছিলো যে মেথছৰ টপিক ৰিলেটেড এটা ভিডিও লাগে নেকি সেইবাবে এই ভিডিওটো মই আপোনালোকৰ বাবে লৈ আহিলো বহুত বেছি ভয় কৰিবলগীয়া নাই আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি থাকক ম্যাথছটো যিসকলে টান পায় 15 ভিতৰত এটলিষ্ট 10 মাৰ্কস এটা পাবৰ কাৰণে ট্ৰাই কৰক কাৰণ 10 মাৰ্কসটো বহুত বেছি ক্ৰুচিয়েল হয় আপোনালোকে যদি কম্পিটিটিভ এক্সামৰ পাৰ্সপেক্টিভৰ পৰা চাবলৈ যায় আৰু ম্যাথছৰ ক্ষেত্ৰত বহুতৰে এটাই এক্সকিউজ যে আমি ক্লাছ 10ৰ পৰা ম্যাথছ চুৱাই নাই বা আমি ম্যাথছ দেখাই নাই কিন্তু তেওঁলোকে এটো নকয় যে আমি ম্যাথছ প্ৰেক্টিছ নকৰো ডেইলি বেসিছত গতিকে ডেইলি বেসিছত যদি আপোনালোকে ম্যাথছটো প্ৰেক্টিছ কৰে তেতিয়া হলে এই ভয়টো আপোনালোকৰ আতৰি যাব আৰু যেতিয়া আপোনালোকে ভয়ৰ পৰা ম্যাথছটো আতৰি সেই ভয়ৰ পৰা ভাল পোৱালৈ কনভাৰ্ট হ'ব তেতিয়া আপোনালোকে চাব আপোনালোকে প্ৰতিটো কুৱেশ্যনে ডিল কৰিব পাৰিব আৰু প্ৰতিটো কুৱেশ্যনৰে আপোনালোকে হোৱাট why and how এই তিনটা কুৱেশ্যনৰ এনসাৰ আপোনালোকে যেতিয়াই পাব তেতিয়াই জানিব যে আপোনাৰ সেই পাৰ্টিকুলাৰ টপিকটো ৰিলেটেড কনসেপ্ট আপোনাৰ ক্লিয়াৰ হৈছে আৰু কনসেপ্টটো যেতিয়া আপোনালোকৰ ক্লিয়াৰ হ'ব তেতিয়া আপোনালোকে কুৱেশ্যন আনসাৰ আপোনালোকে ডিল কৰিব পাৰিব গতিকে কথাটো তাতেই আছে গতিকে প্ৰথমে আপোনালোকে কি হয় এটো বস্তু কনসেপ্টটো জানিলে কিয় এনেকুৱা হল হেতু জানিলে আৰু কেনেকৈ হল তাৰ বাবে আপোনালোকে কুৱেশ্যন আনসাৰ প্ৰেক্টিছ কৰিব লাগিব তো এই তিনটা যদি আপোনালোকে ভালদৰে গম পাইছে তো ডেফিনেটলি আপোনালোকৰ ম্যাথছ কেতিয়াও টান হ'বই নোৱাৰে আৰু ম্যাথছটো টান নহয় ইমান আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব প্ৰেক্টিছে আপোনালোকক পাৰফেক্ট কৰিব আৰু যেতিয়া আপোনালোক পাৰফেক্ট হ'ব নহয় 15 নম্বৰ যেটো আছে হেতু মই আপোনালোকক কলুহে 10 পাব বুলি আপোনালোকে তাতকে বেছিও পাব পাৰে চাব আৰু এই 10 টো আপোনালোকে টাৰ্গেট কৰক যিসকলে অকমান টান পায় 10ৰ পিছত যিমান পায় হেতু আপোনালোকৰ বোনাস হৈ থাকিব এই নাম্বাৰটো আপোনাক বহু ক্ষেত্ৰত সহায় কৰিব সিলেকশনৰ ক্ষেত্ৰত বেষ্ট উইচেছ টু অল অফ ইউ ভিডিওটো দেখিনি আছিল আৰু লগ পাম আকৌ এটা নতুন ভিডিওৰ হৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ